গাইজ কি খবৰ? আশা নিশ্চয় ভালে আছে গাইজ। MT ব্লগৰ ইণ্টাৰভিউ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ আজি হৈছে 14 মাৰ্চ আৰু মোৰ ফালৰ পৰা সকলোলৈ হেপী হোলী, সকলোলৈ হোলীৰ শুভেচ্ছা থাকিল। আৰু গাইজ হোলীৰ বাবে মানে কোম্পানী 14 আৰু 15 দুদিন বন্ধ দিছে, কিন্তু দেওবাৰে আকৌ ৱৰ্কিং আছে, সেইকাৰণে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ। চ' গাইজ আজি যিহেতু শুক্ৰবাৰ, হোলী লগতে জুম্মাও আছে আৰু তাকে বোলো জুম্মাটো পঢ়িম বুলি ওলাইছোঁ। মানে দেৰি হৈ চেৰি ভাতমুঠি খাই কেনে শুই গৈছিলোঁ। একদম 11:30 বাজিছে, এতিয়া খাই পাইছোঁ। ফুৰিলে গা ধুই আছে, উঠি কেনে খালি গাটো ধুইছোঁ। গাটো ধুই মেলি কাপোৰ চাপোৰ পিন্ধি লৈছোঁ। আৰু আজি কেনেকুৱা হৈছে চাওক, এতিয়া না সুৰজ আছে না পংকজ আছে বাইক লৈ যাবৰ কাৰণে। কি হয় নাজানো আৰু। এতিয়া ওলাই যাওঁ বাটলৈকে, যদি অটো পাওঁ ভাল হ'ল, অটো নাপালে ৰখি থাকিব লাগিব। আৰু কি হয় কেনেকৈ যাওঁ এতিয়ালৈ বৰ্তমান একো ঠিকনা নাই, আপোনালোকক চব দেখাই আছোঁ। আৰু নমাজৰ পৰা আহি মানে বহুত কাম কৰিব লগা আছে, একো কৰাই নাই। কি কৰিব লগা আছে গোটেইখিনি দেখাম। তো এতিয়া বেছি কথা পাতি থাকি দেৰি নকৰোঁ, তো বলো গাইজ নমাজটো পঢ়ি আহোঁগৈ। চ' গাইজ লিফ্টটো বেয়া কাৰণে খোজকাঢ়ি আহিব লগা হৈছে, আৰু গোটেইখন চাওক হোলী খেলি ৰঙা পিঙা কৰি থৈছে। বলক গৈ থাকোঁ, জল্দি অটো পালেই ভাল। আৰু আলহামদুলিল্লাহ অটো মানে আহি লগতে পাই গ'লোঁ, তো ভালেই হ'ল দিয়ক। এতিয়া বঢ়িয়াকৈ গৈ থাকোঁ মেৰাগাঁৱলৈকে। তো বলক লেটছ গ'। তো গাইজ অটো পৰা নামি গ'লোঁ, আৰু এইকেইটা আমাৰ লগৰে কোম্পানীত একেলগে কাম কৰা। চ' আৰু সেইটো হৈছে মছজিদটো, মানে মাজে সময়ে আহি থাকোঁ নমাজ পঢ়িবৰ কাৰণে। তো বলক নমাজটো পঢ়ি পেলাই লগ পাই আছোঁ। আলহামদুলিল্লাহ নমাজটো পঢ়ি আহিলোঁ। আৰু এইবিলাক অটো মানে এখন নাযায়, চব ৰিজাৰ্ভ। আৰু এইটো হৈছে মেৰাগাঁও স্কুলখন। আৰু এইপিনে আমি বেঙালাগি ৰখি আছোঁ অটোৰ কাৰণে। অটো এখন নাই, এতিয়া কিহত যাওঁ। চ' গাইজ অটো এখন নাপালোঁ, আৰু এয়া মালগাড়ীত গৈ আছোঁ। গোটেইবিলাকে একদম ধেমালা কৰি চব একেলগৰে মানে। তো গাইজ বলক কিছুমান ৰুমলৈ যাওঁ। চ' গাইজ নমাজখিনি পঢ়ি আহি পাই গ'লোঁ, কিন্তু এতিয়া কামেই কাম হৈ আছে। ঐ ছাৰ কি কৰি আছে? তুমি চেল্ফি মাৰি আছা নেকি? চ' গাইজ আজি মানে ভাবিছোঁ, এনেইতো আমি চবটো কিনা বস্তু হয় নাই, আজি ভাবিছোঁ কিবা কিবি বনাম ইফতাৰৰ কাৰণে, সেই নাই? একো নকওঁ কিয়া? ফটো এখন মাৰি লওঁ মই। চশমা চা, 250 টকাৰ চশমা এমাজনৰ পৰা আনা। চ' গাইজ এতিয়া কাপোৰ খুলি লওঁ। আৰু মানে কাম বহুত আছে, আৰু বাকীখিনি কাম কৰি থাকিম, আপোনালোকক দেখাই থাকিম, চাই থাকিব, এটা লাইক দি থাকিব। হ'ব দে, ৰোজা কিমান পৰিব নাপায়। চ' গাইজ এতিয়া গৈ আছোঁ খাটি এখন মানে ৱেল্ডিং কৰিবলৈ, সেইদিনাখন ভাঙি থৈছিলোঁ। আৰু বেছি দূৰত দোকান নাই, ৰুমৰ তলতে। ডবলক ৱেল্ডিংখিনি কৰি লওঁ দি পইচা থকা মানুহ। খাটিয়া বেপাৰী দাদা, কিমান খাটিয়া দাম? হা মাত্ৰ আহিছে, ভাঙা খাটিয়া মানে। চ' গাইজ নমাজ পঢ়ি আহি পালেংখন ঠিক কৰি লৈ আহিলোঁ। আৰু এতিয়া সন্ধিয়া হোৱা নাই, হ'লেও মাংস চাংস অলপ আনিব যাব লাগিব। আহিবা আহিছি হেই পালেং ভাঙা মানুহ, পালেং ভাঙা মানুহ খেল চাইছে। পালেং ভাঙিছে যোৱা সপ্তাহত। তই এতিয়া বল, মই মাংস লৈ আহোঁ। মোৰ পালেংখন ভাগি পেলাইছে। তো গাইজ এতিয়া গৈ আছোঁ মাংস আনিব। কি মাংস আনিবি? চ' গাইজ পটককৈ লৈ আহোঁগৈ, তাৰপিছত আহি পেলাই বনাব মেলিব লাগিব। আমাৰ এয়াই কাম। কি ভিডিঅ'ত দেখাম আপোনালোকক কওক? মই নিজে একো কৰিব পৰা নাই, সদায় একেটা কামকে কৰি আছোঁ। আমি আপোনালোকক নতুন কি দেখাম? দেখাম আপোনালোকে লাইক মাইক মাৰি দিয়ক ঘাৰাকে, তাৰপিছতে দেখাই আছোঁ। 33 ফলোৱাৰ্ছ হওঁতে আমি জয়পুৰ দেখাইছোঁ। একোটা হোৱাই নাই দিয়ক। কাম চামখিনি কৰি লৈ ৰেডি। এতিয়া বঢ়িয়াকৈ গাখীৰ চাখীৰ অলপ লৈ আহোঁ না কি ভৈত? এতিয়া মানে চিঞৰি বনাব লাগিব। কি আহিছে? তো গাইজ চিঞৰিটোৱে বনাব লাগিব। অকণমান গাখীৰ লৈ আহোঁ। আজি মানে বনোৱা বস্তু অকণমান বেছি, টাইমো বেছি নাই। তো বলক দেৰি নকৰি গৈ থাকোঁ। কি আহিছে? ভিডিঅ' কল মাৰিছে কোনোবাই? ভিডিঅ' কল আহিছে ফৰিদৰ। পিছতো পলিউশ্যন বেয়াই, খোজকাঢ়ি যাব লাগিব। চ' বলক জল্দি যাওঁ, জল্দি আহোঁ। আহি কেনে কি বনাব আছে বনাই লওঁ। আছে এইটো
তো জিন্দগী কি কৰিম আৰু হয় না আৰাম কৰ তোৰ কাৰণে হৈ গৈছে বা চ' গাইজ দেখা থাকিবলৈ টাইম নাই মানে বজাৰ পাতি চব হৈ গ'ল এতিয়া ধুমধাম ৰুমলৈ যাই বনাওগৈহে খালি অঁ কি ভাবি যাম তুমি আহি যোৱা মোৰ লগত এয়া চব্জি আনিছোঁ তোমাক ধুনীয়াকৈ বজাৰ কৰি আনিছোঁ ধুনীয়াকৈ খালি তুমি थोड़ा चलेगा उसी की तरह कच्चा कच्चा रहेगा ठीक है और आपका तेल भी उतना ही है চ' গাইজ আহি কেনে লগতে কামত লাগি গৈছোঁ সেইপিনে ফৰিদ আৰু সুৰজ চান্দনে কিবা বনাই আছে মই এইপিনে ফল মূলখিনি কাটি পেলাই ৰেডি কৰিছোঁ মানে টাইম বেছি নাই তো সেইটো কাৰণে জল্দি কৰি আছোঁ দেই চ' গাইজ জল্দি বনাই মেলি গোটেইখিনি বস্তু হৈ গ'ল আৰু এতিয়া ইফতাৰ টাইমো হৈ গ'ল অজুটো কৰি আহোঁ জল্দি আৰু ইফতাৰ কৰিব বহি যাওঁ আৰু আপোনালোকক দেখাওঁ কি বনাইছোঁ মানে এক ছেকেণ্ড এইপিনে আছে পকৰি আলু ফ্ৰাই চাই কিবাকিবি ঢেৰ কিবাকিবি আছে সুৰজ চানে বনাই দিছে দেই ফৰিদেও বনাইছে তাৰপিছত এইপিনে আছে ফল মূল ধুনীয়াকৈ এইপিনে মিছল এটা আছে এইপিনে আছে গ্লুকন-ডি এইপিনে আছে তৰমুজৰ জুচ মিঠাই এটা আছে হয়নে ফৰিদ ধুনীয়া খাব লাগে এইটো উজু কৰি আহিছে ফৰিদে এতিয়া মই উজুটো কৰি আহোঁ ইয়া চ' গাইজ ইফতাৰ চিফতাৰ ধুনীয়াকৈ কৰি ল'লোঁ আৰু এইপিনে মানে আমাৰ সুৰজ চানে চিকেন বিৰিয়ানী বনাইছে আৰু লগতে চিকেন গ্ৰেভি আছে মজা একদম তৃপ্তিৰে এসাঁজ খাব পাৰিম এতিয়া দিয়ক খাই লওঁ মজাকৈ দেই চ' গাইজ ধুনীয়াকৈ খাই মেলি হৈ গ'ল বম দবাই দিছোঁ আমাৰ ফৰিদে এতিয়া ঐ ক'ত যাওঁ মুখ হাত ধুব গৈছে বাথৰুমত বাকী এখন ভালকৈ আনিলোঁ কিন্তু মাটিত খোৱা মজাটো আহি আছে চ' গাইজ কিবা ক'বা सूरज साहब सबको दिल से शुक्रिया आज बहुत बिरयानी दिनों बाद- मनपसंद का बिरयानी बना दिया क्या বিৰিয়ানী বনাই ৰাপ চেক জানো ভিডিঅ'বিলাক একেই টপিক খানা বনোৱা এইটো সিটোৱে গৈ আছে হয় না ফৰিদ বনাই আছো টপিক মানে উপায় নাই কি কৰিবি এতিয়া ক'তো যাব পৰা নাই ডিউটি আকৌ এতিয়া শুই যাওঁ মানে আকৌ ইয়া আছে চিফ্ট আকৌ ৰাতিপুৱা উঠিব লাগিব ৰাতিপুৱা উঠিবলৈ পোৱালিক ভাত বনাবৰ কাৰণে তাৰপিছত মোৰ বাৰু বেছি আছে শুব পাৰিম তো গাইজ আজিলৈ ভিডিঅ'টো ইমানখিনি যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এটা সুন্দৰ ভিডিঅ' বনাই তেতিয়ালৈ বাই বাই জয় অসম জয় জুবিন দা গুড নাইট গাইজ লাভ ইউ এই গাঁৱৰী